এই হিড়িম্বা মন্দিৰৰ প্ৰৱেশদ্বাৰ হয়। এই আমাৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ দৃশ্যত কিছুমান কেমেৰা লাগি আছে। এইবিলাক শিং হয়। মই প্ৰৱেশদ্বাৰত দৰ্শন কৰি আহিলোঁ, কিন্তু তথাপিও মই গুহাৰ ভিতৰত আছে, তথাপিও মই দেখাবলৈ চেষ্টা কৰিম। এই প্ৰৱেশদ্বাৰ গুহাৰ ভিতৰত ইয়াৰ দৃশ্য সকলোৱে ইয়াত গুহা ভিতৰৰ দৃশ্য, গুহা ভিতৰৰ দৃশ্য হয়। গুহা ভিতৰৰ দৃশ্য ইয়াৰ মানুহ গুহা ভিতৰত প্ৰৱেশ কৰি পূজা অৰ্চনা কৰি বাহিৰত ওলাই আহিছে। ময়ো গ'লোঁ, ভিতৰত দৰ্শন কৰিলোঁ, দৰ্শন কৰি ওলাই আহিলোঁ। এয়া গুহা, এইটো ফুল্লি গুহা হয়। গুহা হয় চব ভিতৰত সোমাব লাগে, ভিতৰত আছে। ভিতৰৰ দৃশ্য হয়, ভিতৰৰ দৃশ্য হয়। এয়া ভিতৰৰ দৃশ্য। এতিয়া গুহাৰ পৰা পূজা কৰি ব্যক্তি ভক্তপ্ৰাণ ওলাই আহিছে। এয়া মই হিড়িম্বা মন্দিৰৰ গোটেই ভিউবিলাক দেখাবলৈ চাম। চাইডে চাইডে চব হিড়িম্বা মন্দিৰৰ দৃশ্য, কিমান মানালী হিড়িম্বা মন্দিৰৰ দৃশ্য, মানালী হিড়িম্বা মন্দিৰৰ দৃশ্য হয়। এই হিড়িম্বা মন্দিৰ, মানালী হিড়িম্বা মন্দিৰৰ দৃশ্য, কিমান ধুনীয়া দৃশ্য। মানালীৰ হিড়িম্বা মন্দিৰৰ দৃশ্য হয়। হিমাচল প্ৰদেশৰ দৃশ্য, মানালী হিড়িম্বা মন্দিৰৰ দৃশ্য। এয়া পানী, হিড়িম্বা মন্দিৰৰ দৃশ্য। এয়া আৰু ইয়াত কিবা এটা লিখা আছে মন্দিৰৰ কিনাৰত, কিবা এটা লিখা আছে। মই ভিডিঅ'টো ল'বলৈ চাম। কিবা লিখা আছে, মন্দিৰৰ ৰাষ্ট্ৰ কি প্ৰাচীন ঘৰহৰ হে ইছকি ৰক্ষা কৰে। ধুনীয়া লিখিছে, ভাল লাগিছে লিখাটো। এইটো সঁচা কথা, ৰক্ষা কৰিব লাগিব, আমিয়ে ৰক্ষা কৰিব লাগিব, পূৰা ডিচিপ্লিন মানি চলিব লাগিব। এয়া হিড়িম্বা মন্দিৰৰ দৃশ্য। আমাৰ গৌতম ভিডিঅ' কৰি আছে ছাইডত, গৌতমৰ ভিডিঅ' কৰি আছে। সেয়া গৌতমৰ ভিডিঅ' কৰি আছে। গৌতমৰ ভিডিঅ' দৃশ্য মই দেখাইছোঁ। এই গৌতমৰ ভিডিঅ' দৃশ্য হয়। এয়া গৌতমৰ ভিডিঅ' দৃশ্য। গৌতমে হিড়িম্বা মন্দিৰ আহি খুব ভাল পাইছে। আমি দুজনেই আহিলোঁ। সেয়া হিড়িম্বা মন্দিৰৰ দৃশ্য, সেয়া হিড়িম্বা মন্দিৰৰ দৃশ্য হয়। হিড়িম্বা মন্দিৰৰ দৃশ্য। এই পৰ্যটকসকল এই মন্দিৰত, এই পৰ্যটকসকল আহিছে। এয়া হিড়িম্বা মন্দিৰৰ দৃশ্যৰ মই ভিডিঅ' বহুত পুৰণা মন্দিৰ হয়, পুৰণা মন্দিৰ হয়। পৰ্যটকসকলে এয়া ভিডিঅ' কৰিছে। এয়া হিড়িম্বা মন্দিৰৰ দৃশ্য, মানালীৰ হিড়িম্বা মন্দিৰৰ দৃশ্য। আপোনালোকে যদি মানালী আহে, আপোনালোকে হিমাচল প্ৰদেশ মানালী যদি আহে, কিন্তু হিড়িম্বা মন্দিৰত আহিবলৈ আপোনালোকে কেতিয়াও নেপাহৰিব। এইটো এটা পুৰণা মহাভাৰতৰ ইতিহাস আছে, কাৰণ হিড়িম্বা হৈছে ভীমৰ ৱাইফ আৰু ঘটুকেশ্বৰ মাক। গতিকে সেই মানালী আহিলে আপোনাৰ হিড়িম্বা মন্দিৰ যদি নাহে ভাল নালাগিব, কাৰণ এটা আৰু বৰ ধুনীয়া ইয়াত ভিউবিলাক আছে, চাইট ছিঙিং আছে। কাৰণ হিড়িম্বা মন্দিৰত দৰ্শন কৰিলে আপোনালোকক নিজে মনটো ভাল লাগিব। ভাল লাগিব নে? আপোনাৰ নিজে কমেণ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব মোক ভাল লাগিব নে নাই কওকচোন। এই ধুনীয়া হিড়িম্বা মন্দিৰৰ দৃশ্য। পৰ্যটক ফাইনেলি হিড়িম্বা মন্দিৰ দৰ্শন কৰিলোঁ। ফাইনেলি হিড়িম্বা মন্দিৰ দৰ্শন কৰি ঘৰলৈ প্ৰস্থান কৰিছোঁ। যাওঁ। হিড়িম্বা মা কি জয় হো। ঘৰলৈ প্ৰস্থান কৰিছোঁ এতিয়া। আপোনালোকে ইউটিউবৰ অজয় চন্দ্ৰ তাঁতী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন বটনটো টেপিব। টেপাৰ লগে লগে আপোনালোকে যিমান মানালীৰ ভিডিঅ' আছে, হিড়িম্বা মন্দিৰৰ ভিডিঅ' আছে, যিমান মানালী ভিডিঅ' আছে, ভিডিঅ'বিলাক আপোনালোকে বেল আইকন বটন টিপাৰ লগে কণ্টিনিউ আপোনালোকে পাই থাকিব। মই দেখাবলৈ চেষ্টা কৰিম, আপলোড কৰিম আৰু কমেণ্ট কৰিব কোনটো ভাল লাগিলে মানালীৰ, হিমাচল প্ৰদেশৰ মানালী কোনটো ভাল লাগিব জনাব। জনালে ভাল লাগিব নিজকে আৰু
ইন ফিউচাৰ এনেকুৱা ভিডিঅ'বিলাক দেখাবলৈ চেষ্টা কৰিম বহুত ডাঙৰ ট্ৰিপ এটালৈ ওলাই আহিছিলোঁ আজি 15-20 দিনৰ পৰা আমি এটা ডাঙৰ মহাকুম্ভ 144 বছৰৰ মূৰত মহাকুম্ভ প্ৰয়াগৰাজত স্নান কৰি আজি আমি হঠাৎ ডিচিশ্যন ল'লোঁ স্নান কৰাৰ পিছত আমি আহিলোঁ অযোধ্যাৰ ৰামলীলাত আহিলোঁ ৰামলীলাৰ পিছত আমি ৰামলীলা দৰ্শন কৰিলোঁ ৰামলীলা হনুমান মন্দিৰ দৰ্শন কৰিলোঁ আৰু হনুমান মন্দিৰ দৰ্শন কৰাৰ পিছত এইয়া ঋষিকেশত আহি লক্ষ্মণ ঝোলা ৰাম ঝোলা আৰু জানকী ঝোলাত গ'লোঁ ঋষিকেশত স্নান কৰিলোঁ আৰু ঋষিকেশ হৈছে ৱৰ্ল্ডৰ য়োগাৰ কেপিটেল বুলি কয় তাৰপিছত আহিলোঁ চিমলাৰ পৰা আহিলোঁ এয়া মানালী এয়া আপোনাৰ হিড়িম্বা মন্দিৰ দৰ্শন কৰি এতিয়া ৰিটাৰ্ণ হৈছোঁ এই পৰ্যটকসকলে ভিডিঅ' লৈ আছে ফটো লৈ আছে কিমান আমেজ লৈছে তেখেতলোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া দেখাবলৈ চেষ্টা কৰিছোঁ বহুত এনজয় কৰিছোঁ এয়া এনজয় কৰি আছে এনজয় কৰিছে তেখেতলোকে এয়া পূৰা এনজয় কৰি আছে এই মানালীৰ দৃশ্য হয় এয়া আমাৰ গৌতমো গৈ আছে আগত মানালীৰ দৃশ্য